পৰ্বতঝৰাত নিখিল ৰাভা জাতীয় পৰিষদৰ অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। পৰ্বতঝৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰাভা হাছং এলেকাৰ বাহিৰৰ ৰাভাসকলৰ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবীৰে পৰ্বতঝৰা নিখিল ৰাভা জাতীয় পৰিষদৰ উদ্যোগত এক প্ৰতিবাদী অনশন কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। 2013 চনৰ পৰাই ৰাভা উন্নয়ন পৰিষদ বিচাৰি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন চলাই থকা স্বত্বেও আজিলৈ কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। প্ৰায় শতাধিক ৰাভা জনগোষ্ঠীৰ পুৰুষ মহিলা একত্ৰিত হৈ এঘণ্টীয়া অনশন ধৰ্মঘট ৰূপায়ণ কৰি পৰ্বতঝৰা মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ধন্যবাদ জনাইছোঁ। আমাৰ মুখ্য দাবী হ'ল আমাৰ উন্নয়ন পৰিষদ লাগে। মাটি বাৰীৰ আমাৰ যিখিনি আমাৰ ৰাভাসকল অধিষ্ঠিত অঞ্চলত আমাৰ মাটি বাৰী এইবিলাক সুৰক্ষা হ'ব লাগে। চৰকাৰে বিভিন্ন ফালৰ পৰা আমাক যেনেকৈ কৰি আছে, আমি আজি বহুত ভুক্তভোগী হৈ আছোঁ আৰু কি। আজি অসমত আমাৰ চৰকাৰ আছে বিজেপি আৰু ইয়াত আমাৰ UPP চৰকাৰ আছে। আমাক যেনেকৈ হাৰাশাস্তি কৰি আছে মাটি বাৰীৰ ক্ষেত্ৰত আমাৰ আৰু উন্নয়ন পৰিষদৰ ক্ষেত্ৰত আমাক যেনেকুৱা প্ৰতাৰণা কৰি আছে, সেইটোৰ কাৰণে আমি আজি আমাৰ পৰ্বতঝৰা সাব ডিভিজন নহয়, গোটেই অসমত আমি এনেকুৱা সাব ডিভিজন আমি এনেকুৱা দাবীৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ। আচলতে বিটিআৰ চৰকাৰখনে ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল ৰাভাসকল বা তথা বিভিন্ন জনগোষ্ঠীৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব। আচলতে আপোনালোকৰ বা ৰাভা জনগোষ্ঠীসকলে আচলতে প্ৰতাৰণা কৰিছিল। যথেষ্ট কৰিছে। এতিয়া আমি ক'বলৈ গ'লে ইফালে বাছবাৰী ফালে আমাৰ ৰাভা গাঁওবিলাক উচ্ছেদৰ কাৰণে জাননী এটা দিছে। সেইটোৰ কাৰণে আমি দুখিত। তাৰ কাৰণ আমি ইয়াৰে খিলঞ্জীয়া, ইয়াৰে ভূমিপুত্ৰ। আজি আমি কিয় এনেকুৱা নিজৰ যিখিনি অধিকাৰ সেইটোৰ পৰা বঞ্চিত লাঞ্ছিত হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি আজি ৰাজপথত ওলাব বা আমি এনেকুৱা ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ। আচলতে বিটিআৰ চৰকাৰ তথা অসম চৰকাৰ কি আহ্বান জনাব আপোনালোকে? আমি আহ্বান জনাইছোঁ চৰকাৰে যেন আমি যিটো খিলঞ্জীয়া আমি ইয়াৰে ভূমিপুত্ৰ, আমি যেন মৌলিক অধিকাৰ আমি পাই, আমি এনেকুৱা সৰু ট্ৰাইবেল জনগোষ্ঠী যেন আমি অদূৰ ভৱিষ্যত সুৰক্ষিতভাৱে আমি ইয়াত জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যদি আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচীত যদি চৰকাৰ কোনো ধৰণৰ কাণ সাৰ নিদিয়ে, তেনেহ'লে আপোনালোকৰ প্ৰতিবাদ আগন্তুক কেনেধৰণৰ প্ৰতিবাদ? চৰকাৰে যদি আমাৰ ইয়াত যদি কোনো কাণ সাৰ নিদিয়ে, আমি আগন্তুক আহি থকা দিনত আমি ৰাজপথত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।